ক্লাস 10 ম্যাথস অনুশীলনী 3.2 তোমাকে চাবা 3 নম্বৰৰ 5টো আজি মই কৰাই দিম। অংকটো কি আছে? এটা ভগ্নাংশৰ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 6/5। ভগ্নাংশটো উলিয়া। ভগ্নাংশটো আমি ধৰি ল'ব লাগিব। ভগ্নাংশৰ দুটা ভাগ থাকে, ওপৰটোক কোৱা হয় লব আৰু তলটোক কোৱা হয় হৰ। এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা, আমি 2 যদি যোগ কৰো x/y ইয়াক লবৰ লগত আৰু হৰৰ লগত, তেনেহলে ভগ্নাংশটোৰ মান হয় 11/9। x/y ইয়াত হৰ আৰু লব দুটাতে আমি কি কৰিম? 2 যোগ কৰিম। তাৰমানে ইয়াতো 2 যোগ কৰিম, ইয়াতো 2 যোগ কৰিম, তেতিয়া ভগ্নাংশটো হ'ব 11/9। দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ আদি প্ৰকাশ কৰিবলৈ হ'লে এইটো লিখিবা 11x মানে 11x অৰ্থাৎ ইয়াত কিমান হ'ল? -4। ভগ্নাংশটোৰ লগত ইয়াৰে লগত 3, ইয়াৰে লগত 3, ভগ্নাংশটো হ'ব 6/5। এই দুটা তাৰমানে 6x - 5y = 15 - 18 অৰ্থাৎ ইমান -3। এইটো 2 নম্বৰ সমীকৰণ বুলি ধৰা। চাবা 1 নম্বৰ সমীকৰণটো লিখি লোৱা। 1 নম্বৰ তে x = কিমান হ'ব? এইটো 9 ৰ আগত লিখিবলৈ আমি এইটো পাইছো। ইয়াক তুমি 3 বুলি ধৰা, 3 নম্বৰ সমীকৰণ বুলি ধৰা। এতিয়া 3 ৰ পৰা x ৰ মান 2 ত বহুৱাই দিয়া। 3 কিমান পাম? চোৱা 2 নম্বৰত বহুৱাই দিলে কি হ'ব? 6। এইখিনি এতিয়া আমি কি কৰিম? সমাধান কৰিম। চোৱা 6 ৰে 11 এইটো ভগ্নাংশ হ'ল, গতিকে 11 দি প্ৰতিটো পদকে পূৰণ কৰা। পূৰণ কৰিলে হ'ব। তো এতিয়া চোৱা 54y - 55y তাৰমানে -y, আকৌ -33 - y equal to -33 + 24। গতিকে এইটো আৰু এইটো কাটি দিয়া, তাৰমানে y equal to কিমান পালো? 9। এইটো হ'ল তে y ৰ মান মই দিওঁ, আমি কি পাম? x equal to ইয়াত বহুৱাই দিব কৈছে, মানে ইয়াৰ মান কিমান হ'ব? 9 × 81, 81 পৰা 4 গ'লে 77 / 11 অৰ্থাৎ 7 হ'ব। এইবিলাক কি কৰিবা? যেহেতু ভগ্নাংশটো আমি ঠিক আছে, অংকটো কৰি ল'বা।